ছাত্ৰছাত্ৰীসকল এটা ভাল খবৰ তোমালোকৰ যেটো কম্পাৰ্টমেন্টাল পৰীক্ষা দিছিলা এই কম্পাৰ্টমেন্টাল পৰীক্ষাটো তোমালোকৰ আজি ৰিজাল্ট দিব তোমালোকে দেখা পাইছা এখন আজি নটিফিকেশন আহিছে মই তোমাক আগতে কৈছিলো যে যিসকলে খুদি আছিলা যে কৈছিলো যে তোমালোকক যে ৰিজাল্ট আগৰ পৰা তোমালোক এনাউন্স নকৰে মই তোমালোক লগে লগে দিব পুৱা দিব তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো দি দিব অৰ্থাৎ আগৰ পৰা এনাউন্স কৰা 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত দিব বুলি মই তোমালোক কৈছিলো যে দিয়াৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে তোমালোকৰ নটিচ আহি গৈছে নটিফিকেশন কম্পাৰ্টমেন্টাল যে এক্সাম এই এক্সামটো তোমালোকৰ 16 জুন 2025 অৰ্থাৎ আজি 11 বজাত তোমালোকৰ ৰিজাল্ট দি দিব ঠিক আছে আৰু ৰিজাল্ট কেনেকৈ চাব পাৰিবা তোমালোকে সেৱা অনলাইন online.org তোমালোকে চাব পাৰিবা ৰিজাল্ট ঠিক আছে কি ক'ত চাব পাৰিবা সেৱা online.org চাব পাৰিবা আৰু তোমালোকে তাত ৰোলটো বহুৱাব লাগিব আৰু তাত তোমালোকে নম্বৰটো বহুৱাব লাগিব ৰোল আৰু নম্বৰ বহুৱালে তোমালোকে মেট্ৰিকৰ দৰে তোমালোকে ৰিজাল্টটো অতি সহজে চাব পাৰিবা ঠিক আছে যদি কোনোবাই চাব নোৱাৰা মই এটা ভিডিও প্ৰস্তুত কৰি দিম কেনেকৈ ৰিজাল্ট চাব পাৰিবা ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া তোমালোকে গম পাবা আৰু কি কোন আৰু যিসকলে পাস কৰিছে তোমালোকে এটা কমেন্ট সেকশনত জনাবা যে পাস কৰিলো বুলি ঠিক আছে তোমালোকৰ লগতে আমিও ভাবি থাকো যে ষ্টুডেন্টে পাস কৰক বহুতে পাস কৰক গতে তোমালোকে পাস কৰা সকলে এটা এসএমএস দিবা কিমান ছাত্ৰতে পাস কৰিলে আমিও অৱগত হ'ব পাৰিম গতে চিন্তা কৰিব নালাগে আৰু বেছি সময় নাই মাত্ৰ 1-2 ঘণ্টা আছে সময় তোমালোকে এইখিনি সময় চিন্তা কৰিব নালাগে ৰিজাল্ট পাই যাবা 11 বজাৰ লগে লগে তোমালোকৰ ৰিজাল্ট দি দিব তোমালোকে ওয়েবসাইটত গৈ কেনে ৰিজাল্টটো চাব পাৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ লগ পাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই